হেল্ল' ষ্টুডেণ্টছ, সকলোকে ষ্টুডেণ্টছ গাইড ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই ৰাহুল ছাৰে তোমালোকৰ পঢ়াই আছোঁ ক্লাছ 10ৰ জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোল বিষয়টোৰ আমি প্ৰথমটো পাঠ ইতিমধ্যে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে গোটেইখিনি বুজি পাইছা, আৰু কিবা যদি ডাউট আছে তোমালোকে আমাৰ কমেণ্ট বক্সত কি কৰিব পাৰিবা, কমেণ্ট কৰি আমাক সুধিব পাৰিবা, বোলে ছাৰ এইটো বুজি পোৱা নাই, এইখিনি আকৌ ৰিপিট কৰি দিব, আমি আকৌ বুজি ল'ব লাগিব। ঠিক আছে ষ্টুডেণ্টছ, গতিকে আমি সময় বেছি নলওঁ তোমালোকৰ, যিহেতু ক্লাছ 10, গতিকে সময় অতি মূল্যৱান, আৰু সেই সময়খিনি কেনেকৈ ইউটিউবৰ ক্লাছত তোমালোকে ইউটিলাইজ কৰিবা, সেইখিনিৰ দ্বাৰা আমি কি কৰিম, ক্লাছখিনি আগুৱাই লৈ যাম। ঠিক আছে ষ্টুডেণ্টছ, আজি আমি আমাৰ দ্বিতীয়টো পাঠ, তোমালোকৰ ছেকেণ্ড পাঠ কিনো দিছে, সেইটো কি দিছে, নামটো দিছে দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, এনভাইৰনমেণ্ট এণ্ড প্ৰব্লেমছ অফ এনভাইৰনমেণ্ট। এই দুটা কি হৈছে তোমালোকৰ একেলগ কৰি দিছে, একদম বেচিক্স কনচেপ্টখিনিত কি কৰিছে তোমালোকক এইটো পাঠত অন্তৰ্ভুক্ত কৰিছে। ঠিক আছে ষ্টুডেণ্টছ, এইটো পাঠত তোমালোকক কি কি পঢ়াব, অৰ্থাৎ কি কি ইয়াতে দিছে। ফাৰ্ষ্ট কি দিছে, পৰিৱেশৰ অৰ্থ, পৰিৱেশৰ অৰ্থ, পৰিৱেশৰ অৰ্থ দিছে তোমালোকক, কি দিছে, মিনিং অফ এনভাইৰনমেণ্ট, পৰিৱেশৰ সমস্যা, প্ৰব্লেমছ অফ এনভাইৰনমেণ্ট এণ্ড মেইন কজেছ অফ এনভাইৰনমেণ্ট প্ৰব্লেমছ, মেইন কাৰণসমূহ, অৰ্থাৎ মানে মেইন পৰিৱেশৰ সমস্যাসমূহনো কি কি, প্ৰদূষণ দিছে, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, এইসমূহনো কি কি হয়, আমি এইটো ক্লাছত কি কৰিম তোমালোকৰ একেলগে ডিছকাছ কৰিম। তোমালোকে মোৰ লগত থাকা আৰু গোটেইখিনি কথা কি কৰিবা, টপিকটো বুজিবলৈ, অৰ্থাৎ ফাৰ্ষ্ট বুজিবলৈ চেষ্টা কৰা, তাৰপিছত মাৰ্কছ নিজে নিজে আহিব, এইটো কথা মই তোমালোকক গেৰাণ্টি দিব পাৰোঁ। ঠিক আছে ষ্টুডেণ্টছ, আমি ক্লাছটো কি দিছে ইতিমধ্যে ষ্টাৰ্ট কৰিলোঁ, তাৰে পিছত তোমালোককনো কিনো দিছে। প্ৰথমতে আৰম্ভণি পেৰেগ্ৰাফতনো তোমালোকক কি কি ইয়াতে দেখাইছে, আৰম্ভণি পেৰেগ্ৰাফতনো কি কি দিছে, এইটো মই জাষ্ট তোমালোকক এটা চামাৰি কৈ দিছোঁ। ইয়াতে কৈছে যে সাম্প্ৰতিক কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হৈছে, দৃষ্টি আকৰ্ষণ কৰিছে, লগতে প্ৰয়োজনীয় বিষয়টো কি হৈছে তোমালোকৰ এনভাইৰনমেণ্ট, ইটছ পৰিৱেশ, 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 এইটো হৈছে পৰিৱেশ। আৰু পৰিৱেশ শব্দতে আজিৰ পৰা অহা শব্দ নহয়, ই বহুত বছৰ আগৰ পৰা, যেতিয়াৰ পৰা পৃথিৱীত জন্ম হোৱা বুলি ক'ব পাৰোঁ, আমি মানুহৰ আমি যিটো অৱস্থিতি গম পাওঁ, তেতিয়াৰ পৰা আমি পৰিৱেশৰ কি কৰিছোঁ ধাৰণাটো লগত লৈ সেই অতীজৰে পৰা এতিয়ালৈকে কি কৰিছোঁ, আমি আগুৱাই আহিছোঁ। ঠিক আছে ষ্টুডেণ্ট, লগতে পৰিৱেশৰ কাৰণে কি কি লাগিব, আমি পৰিৱেশৰ কাৰণে লগতে জড়িত হ'বলৈ আমাৰ ওতঃপ্ৰোতভাৱে বহুতখিনি থাকিব। তেনেকুৱা কাৰণ যেনে শিক্ষা দীক্ষা, প্ৰশাসন, ব্যৱসায় বাণিজ্য, ৰাজনীতি আদি বিভিন্ন বিষয়ৰ লগত কি হৈছে, পৰিৱেশ বিষয়টো সামৰি লৈছে। কিয় সামৰি লৈছে, তাৰ কাৰণনো কি আছে, এই গোটেইবোৰ কথা আমি আলোচনা কৰিম। ঠিক আছে, আৰু পৰিৱেশৰ বিভিন্ন সমস্যাৰ কথা তোমালোকক ইয়াতে বাতৰি কাকতত ওলাই থাকে, তাৰপিছত এইবোৰ আমাৰ কাৰণে ভাল, পৰিৱেশৰ সমস্যাসমূহ কিমান আমাৰ কাৰণে অসুবিধাজনক হ'ব, পিছলৈ কিমান কামত আহিব, পিছলৈ কিমান আমাৰ দিগদাৰ হ'ব, এই গোটেইখিনি কথা কি কৈছোঁ তোমালোকক এইটো পেৰেগ্ৰাফত জাষ্ট জাষ্ট এটা বেচিক কি কৰিছে কনচেপ্ট তোমালোকক দিছে। ঠিক আছে, তো আমি ফাৰ্ষ্ট তোমালোকৰ কি হৈছে, প্ৰথমতে কি আহিব, পৰিৱেশৰ অৰ্থ, ইয়াতে দিছে তোমালোকৰ পৰিৱেশৰ অৰ্থ, পৰিৱেশ মানেনো কি, what is the meaning of environment, what is the meaning of environment। ফাৰ্ষ্ট, বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো এক জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাটোকে বুজায়। পৰিৱেশে কি বুজায়, কোনো এক জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থা মিন্স, জীৱ সম্প্ৰদায় বুলি কাৰ কথা কৈছে, যাৰ জীৱ আছে, যিয়ে চলন ফুৰণ কৰি আছে, তাৰ মানে কোন, আমি, তুমি, মই, আমি গোটেইবোৰ আমাৰ জীৱ সম্প্ৰদায়, অৰ্থাৎ মানুহৰ চাৰিওফালে থকা যিটো এটা অৱস্থিতি, সেই অৱস্থিতিটো কি বুলি কোৱা হৈছে, পৰিৱেশ বুলি কোৱা হৈছে। ঠিক আছে ষ্টুডেণ্টছ, বুজি পাইছা, এটা লাইনত যদি ক'ব দিয়ে পৰিৱেশ কাক বোলে, পৰিৱেশ শব্দটোৱে কোনো এক জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাটোকে বুজোৱা যিটো এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হৈছে, পৰিৱেশ বুলি কোৱা হৈছে। ঠিক আছে, আমি বুজিছো। অ'কে ষ্টুডেণ্টছ, আমি বুজিছো এতিয়া পৰিৱেশ মানে কি, আমাৰ চাৰিওফালে থকা বিভিন্ন, অৰ্থাৎ জীৱ সম্প্ৰদায়ৰ চাৰিওফালে থকা বিভিন্ন কাৰুকাৰ্য ঘটি আছে, আৰু সেই গোটেই অৱস্থাখিনিকে একেলগে কি বুলি কোৱা হ'ব, পৰিৱেশ বুলি কোৱা হ'ব। ঠিক আছে ষ্টুডেণ্টছ, ইয়াৰ পিছত তোমালোকক কি দিছে, য়েছ, পৰিৱেশেনো কি কি সামৰি লয়, পৰিৱেশেনো কি কি তোমালোকক সামৰি লয়, ইয়াতে দিছে। পৰিৱেশে সাধাৰণতে দুটা উপাদান সামৰি লয়। প্ৰথমটো কি হৈছে জৈৱ, বায়টিক, আৰু দ্বিতীয়টো হৈছে অজৈৱ, অবায়টিক, অৰ্থাৎ যাৰ জীৱ আছে সি জৈৱ, আৰু যাৰ জীৱ নাই সি নিৰ্জীৱ, মিন্স এবায়টিক, অৰ্থাৎ অবায়টিক, অজীৱ, এইটোৰ ভিতৰত পৰে। ঠিক আছে, আৰু জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা, আৰু যিবোৰৰ জীৱ আছে সেইবোৰ কাৰ ভিতৰুৱা, জীৱমণ্ডলৰ ভিতৰুৱা। ঠিক আছে ষ্টুডেণ্টছ, বুজি পাইছো, এই
পৰিৱেশে সাধাৰণতে দুটা উপাদানকে সামৰি লয়। সেই দুটা উপাদান কি কি তোমালোকৰ MCQ আহিব পাৰে। এটা হৈছে জৈৱিক আৰু এটা হৈছে অজৈৱিক। তোমালোকে 1 নম্বৰ কুৱেশ্যন 1 মাৰ্কছ ইউ গেট 1 মাৰ্কছ। ওকে, তোমালোকে এই দুটা জানি ল'লা মানে কি 1 নম্বৰ এটা পাবৰ কাৰণে তোমালোকে যোগ্যতা আহি গ'ল। ঠিক আছে। আৰু জৈৱ উপাদানসমূহ কি মণ্ডলৰ ভিতৰুৱা? জীৱ মণ্ডলৰ ভিতৰুৱা। আমি মণ্ডলসমূহ পঢ়িম, কিন্তু তাৰে আগতে কৈ দিছে তোমালোকক জৈৱ উপাদানসমূহ কি মণ্ডলৰ ভিতৰুৱা ইজ কুৱেশ্যন মাৰ্ক। তেতিয়া তোমালোকে কি লিখিব লাগিব? জৈৱ উপাদানসমূহ জীৱ মণ্ডলৰ ভিতৰুৱা। ঠিক আছে ষ্টুডেণ্টছ, এইটো আমি বুজি পাইছো। য়েছ, ইয়াৰ পিছত আহো। ইয়াৰ পিছত কি দিছে তোমালোকক? ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। অৰ্থাৎ ভৌগোলিক আমি জিঅ'গ্ৰাফীৰ ফালৰ পৰা যদি চাওঁ, পৰিৱেশৰ অৰ্থটো কি অতি সহজ নহয়। মই যদিও তোমালোকক ইমান সহজ ভাষাত তোমালোকৰ সহায়ক হোৱাকৈ সুচাৰুৰূপে বুজাই আছো, কিন্তু এইটো কি হয় ইমান সহজ নহয়। পৰিৱেশ গোটেই বিশ্বখন বিশ্ব ব্ৰহ্মাণ্ড ইয়াৰ ওপৰতে চলি আছে। কিন্তু ইয়াতে কৈছে যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ যিটো এটা অৰ্থ এইটো বহুত সহজ নহয়, এইটো বহুত ডাঙৰ ব্ৰড এটা ছাবজেক্ট। কিন্তু তোমালোকক ক্লাছ 10 গতিকে বেচিক্স কনচেপ্ট আৰ নিডেড ফৰ ইউ। ওকে, চ' বেচিক্স খিনিয়ে দিছে। এতিয়া আৰু এটা দিছে যে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ মণ্ডল কি? পৃথিৱীৰ 4টা প্ৰধান মণ্ডল কি কি বুলি যদি সোধে, ক স্থলমণ্ডল লিথোস্ফেয়াৰ, খ হাইড্ৰস্ফেয়াৰ জলমণ্ডল, আৰু গ এটমস্ফেয়াৰ মিনস বায়ুমণ্ডল, আৰু নাম্বাৰ 4 অৰ্থাৎ খ জীৱমণ্ডল বায়োস্ফিয়াৰ। এই 4টা মণ্ডল, পৃথিৱীৰ প্ৰথম 4টা মণ্ডল কি কি? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই 4টা কি কি হৈছে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল। তোমালোকৰ কুৱেশ্যন আহিব পাৰে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি বহলাই লিখা। তেতিয়া তোমালোকে কি কৰিব লাগিব? এইটো লিখিব লাগিব, আৰু তাৰে যিবোৰ ডেছক্ৰিপশ্যন সেইবোৰ আমি পিছত কি কৰিম? লিখিব লাগিব। সেইবোৰ বিষয়ে আমি আলোচনা কৰিম, নিশ্চয় আমি আলোচনা কৰিম। ঠিক আছে। এতিয়া তোমালোকৰ এইটো আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা ইয়াতে তোমালোকক উল্লেখ কৰিছে, যিটো তোমালোকৰ পৰীক্ষাত আহিব বহুতখিনি সম্ভাৱনা। 99% তোমালোকৰ সম্ভাৱনা আছে এই কুৱেশ্যনটো পৰীক্ষাত অহাৰ। কি কুৱেশ্যন? এইটো কথা অনুসাৰে কি কৈছে, যিটো 99% আহিবৰ 1 মাৰ্কছৰ কাৰণে অহাৰ সম্ভাৱনা আছে। এইটো কুৱেশ্যনটো হৈছে যে পৰীক্ষাত ভূগোলবিদ পিটাৰ হেগেটে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে কি বুলি কৈছে? পৰিৱেশ বুলি কৈছে। এজন প্ৰখ্যাত ভূগোলবিদৰ নাম লিখা। এনসাৰ কি হ'ব? পিটাৰ হেগেট। পিটাৰ হেগেট। আৰু এটা কুৱেশ্যন আহিব পাৰে যে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কোৱা হৈছে। উক্ত বাক্যশাৰী কোনজন ভূগোলবিদে কৈছিলে? তাতে তোমালোকৰ বিভিন্ন অপশ্যন থাকিব, জৰ্জ চিচম, জনছ ডাৰ্কেনৱাল্ড আৰু পিটাৰ হেগেট। তেতিয়া কোনটো এনসাৰ তোমালোকে কাৰেক্ট বুলি লিখিব লাগিব? কাৰেক্ট এনসাৰ ইজ পিটাৰ হেগেট। পিটাৰ হেগেট কি হ'ব? এইটো কাৰেক্ট এনসাৰ হ'ব। ঠিক আছে, এইটো তোমালোকে কিন্তু মনত ৰাখিবা দেই, একেবাৰে এইটো যিটো ডেফিনেশ্যন মনত ৰাখিবা, আৰু পিটাৰ হেগেটেনো কি বুলি কৈছিলে সেইটো তোমালোকে মনত ৰাখিবা, 1 নম্বৰৰ কাৰণে আহিব পাৰে। ঠিক আছে ষ্টুডেণ্টছ, এতিয়া আমি বুজিছো। ঠিক আছে, এতিয়া আমি পিছত চাওঁ। এতিয়া তোমালোকৰ জাষ্ট এইটো এটা পৰিৱেশ তন্ত্ৰ, অৰ্থাৎ পৃথিৱীখন এটা বিশাল এটা কি হৈছে জটিল আৰু বিশাল তন্ত্ৰ, তাৰে মাজত বিভিন্ন কাৰুকাৰ্যসমূহ কি হৈ থাকে? চলি থাকে। ঠিক আছে, বুজি পাইছো। এতিয়া ইয়াৰ পিছত তোমালোকক মণ্ডলসমূহৰ ভাগসমূহ দিছে। এই যে আমি 4টা মণ্ডল পাইছিলো, কি কি মণ্ডল পাইছিলো? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই 4টা মণ্ডল তোমালোকে কিন্তু চাবই লাগিব, মোষ্ট ইম্পৰ্টেণ্ট। তোমালোকে এটা তাৰে লং কুৱেশ্যনো আহিব পাৰে আৰু 1 মাৰ্কছৰ কুৱেশ্যনো আহিব পাৰে। ঠিক আছে, তো আমি প্ৰথমটো মণ্ডল কি দিছে? প্ৰথমটো মণ্ডলনো কি দিছে তোমালোকক? প্ৰথমটো মণ্ডল কি দিছে ষ্টুডেণ্টছ? ফাৰ্ষ্ট মণ্ডলটো কিহৰ কথা কৈছে? স্থলমণ্ডল। বুজিয়ে পাইছা, শব্দটোতে বৈছে স্থলমণ্ডল, অৰ্থাৎ কিহৰ লগত জড়িত হ'ব? এইটো মাটিৰ লগত জড়িত হ'ব। আমি য'ত আছো, আমি য'ত ঘৰ বান্ধি আছো। ঠিক আছে, শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক অৰ্থাৎ মাটিভাগক কি বুলি কোৱা হয়? স্থলমণ্ডল বুলি কোৱা হয়। স্থলমণ্ডলৰ উদাহৰণ কি? শিল বালি মাটি মণিক, এইবোৰ কি হৈছে? স্থলমণ্ডলৰ ভিতৰুৱা। ঠিক আছে ষ্টুডেণ্ট, স্থলমণ্ডলৰ ভিতৰুৱা এইবোৰ। ঠিক আছে, আৰু ইয়াৰ মালভূমি, সমভূমি, নদ নদী, উপত্যকা উপকূল আদি এইবোৰ কি হৈছে? স্থলমণ্ডলৰ ভিতৰুৱা। ঠিক আছে ষ্টুডেণ্টছ, বুজি পাইছা?
ওকে, ইয়াতে আৰু বেলেগ পঢ়িব লগা নাই স্থলমণ্ডল কাক বোলে আৰু কি কি ইয়াৰ ভিতৰত পৰে, জাষ্ট তোমালোকে এক্সাম্পলখিনি বুজি পালেই হ'ল। ঠিক আছে, ইয়াৰ পিছত নেক্সটটো তোমালোকক কি দিছে, নেক্সট ইম্পৰ্টেণ্ট ওৱান, জলমণ্ডল। জলমণ্ডল, জলমণ্ডলৰ কথা দিছে। জলমণ্ডল কাক বোলে আমি বুজিয়ে পাইছো শব্দটোতে। পৃথিৱীৰ সাগৰ মহাসাগৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। পৃথিৱীৰ সাগৰ মহাসাগৰে আগুৰি থকা ঠাইভাগকে কি বুলি কোৱা হয়, জলমণ্ডল বুলি কোৱা হয়, অৰ্থাৎ পানীৰ লগত জড়িত হৈ আছে। ঠিক আছে, জলমণ্ডল অৰ্থাৎ পানীৰ লগত জড়িত হৈ আছে। এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে আছে, জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে? জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 71, 71%, 71%, 71% কি আগুৰি আছে? জলমণ্ডলে আগুৰি আছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, জলমণ্ডলে ভূপৃষ্ঠ অৰ্থাৎ পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে? এনসাৰ ইজ 71, 71. Don't confuse with 29. Don't confuse with 29. It's 71% covered by water. ঠিক আছে, বুজি পাইছা? ওকে, এইটো 71% কি হৈছে? জলমণ্ডলে পৃথিৱীৰ ভূপৃষ্ঠৰ কি হৈছে? আগুৰি আছে। ঠিক আছে ষ্টুডেণ্টছ, এইটো আমি বুজি পাইছো। ইয়াৰ পিছত স্থলমণ্ডলত থকা নদ নদী, স্থলমণ্ডলত থকা নদ নদী এইবোৰ কি হৈছে? জলমণ্ডলৰ অন্তৰ্গত। যদিও স্থলমণ্ডলৰ আছে, সেইবোৰ কি হৈছে? জলমণ্ডল। নদ নদীটো জলমণ্ডলৰ ভিতৰতে পৰিব। ঠিক আছে, ইয়াৰ পিছত তোমালোকক কি দিছে? থাৰ্ড মণ্ডলটোনো তোমালোকক কি দিছে? মোষ্ট ইম্পৰ্টেণ্ট ওৱান, মোষ্ট ইম্পৰ্টেণ্ট ওৱান ইজ বায়ুমণ্ডল। বায়ুমণ্ডল, এইটো কি মণ্ডল কৈছে? বায়ুমণ্ডল। বায়ুমণ্ডল কি দিছে নাম? বায়ুমণ্ডল। ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে বায়ুমণ্ডল বোলে। এতিয়া বায়ুমণ্ডল কাক বোলে? এক নম্বৰ কি লিখিবা? ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ এটা গেছীয় তৰপে আগুৰি আছে আৰু এই তৰপটোত থকা অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই তৰপটোকে, এই গেছীয় তৰপটোকে কি বুলি কোৱা হয়? বায়ুমণ্ডল। এই গেছীয় তৰপটোকে কি বুলি কোৱা হয় ষ্টুডেণ্টছ? বায়ুমণ্ডল। ইয়াতে এটা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, বায়ুমণ্ডলে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? অৰ্থাৎ আমি থকা ঠাইৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ কি হৈছে? প্ৰসাৰিত হৈ আছে। এনসাৰ ইজ 10,000 কিলোমিটাৰ। আমি যদি আমাৰ ঘৰৰ অৰ্থাৎ মাটিৰ পৰা 10,000 কিলোমিটাৰ ওপৰলৈ যাওঁ, যদিও ইমান ওপৰলৈ আমাৰ বহুত কমখিনি হৈ যায় বা আমি উশাহ নিশাহ লোৱাত বহুত কষ্ট হৈ যায়, কিন্তু তথাপিতো তাৰে অৱস্থিতিটো কি কৰিব পাৰি? 10,000 কিলোমিটাৰ, 10,000 কিলোমিটাৰলৈকে কি কৰিব পাৰি? বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে বুলি আমি কিবা নহয় কিবা ধৰণে তাৰ উপস্থিতিটো গম পাব পাৰো। ঠিক আছে, দুটা কুৱেশ্যন আহিলে, ফাৰ্ষ্ট বায়ুমণ্ডল কাক বোলে? এইটোত বেলেগ একো পঢ়িব লগা নাইয়ে। তোমালোক ইয়াৰ পৰা কি বেলেগ কুৱেশ্যন আছে? অনলি এই দুটাই দিব পাৰে যে বায়ুমণ্ডল কাক বোলে আৰু বায়ুমণ্ডলত থকা দুটা এটা গেছৰ নাম লিখা, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰু এই কিমান কিলোমিটাৰ উচ্চতালৈ আগুৰি আছে? অনলি 10,000 কিলোমিটাৰ, জাষ্ট জানে। ইয়াতে আৰু কি বেলেগ পঢ়িব লগা আছে তোমালোকৰ? এই তিনিটা কুৱেশ্যন আহিব, এই তিনিটা কুৱেশ্যন আহিলে এনসাৰ কৰিবা। আমাৰ বায়ুমণ্ডল ফিনিছ, বায়ুমণ্ডল ফিনিছ। ঠিক আছে, বায়ুমণ্ডল কাক বোলে পঢ়িলো। ঠিক আছে, তাৰ আমি কি কি পঢ়িব লাগে গোটেইখিনি চাইছো। কি কি মণ্ডল পঢ়িলো? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল পঢ়িলো। এতিয়া তোমালোকৰ লাষ্ট মণ্ডলটো কি আছে? ইম্পৰ্টেণ্ট ওৱান, ইম্পৰ্টেণ্ট ওৱান ফৰ আছ, ইম্পৰ্টেণ্ট ওৱান ফৰ আছ। লাষ্ট ওৱান কি? জীৱমণ্ডল। জীৱমণ্ডল, জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। অৰ্থাৎ আমি আমাৰ কথা কৈছে ইয়াতে, উদ্ভিদ লগতে প্ৰাণী, বিভিন্ন কীট পতংগ এইবোৰৰ কথাকে কৈছে। পৃথিৱীত থকা জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ। এই গোটেইখিনি মই যিখিনি কথা তোমালোকক কৈছো সেইখিনি কথাকে ইয়াতে লিখা আছে। ইয়াতেও এটা কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কি কুৱেশ্যন আছে? MCQৰ, জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় কিমান নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? কিমান নিযুত? 1.75, 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি জীৱমণ্ডলত এতিয়ালৈকে কি কৰা হৈছে? চিনাক্তকৰণ কৰা হৈছে। 1 মাৰ্কছৰ কুৱেশ্যন, মোষ্ট ইম্পৰ্টেণ্ট ষ্টুডেণ্টছ, মোষ্ট ইম্পৰ্টেণ্ট। কিমান কিমান নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? 1.75 নিযুত। ঠিক আছে, এইটো তোমালোকে কি কৰিছা? 1 মাৰ্কছ কুৱেশ্যন পাই গলা। আৰু ইয়াতে এটা লাইন দিয়া আছে, ইয়াৰ ভিতৰত মানুহ হৈছে মাত্ৰ এটা প্ৰজাতি।
1.75 নিযুত আছে আৰু তাৰে ভিতৰত এটা হৈছে কি মানুহ মানুহ অৰ্থাৎ আমি আৰু ইয়াতে সাইডত তোমালোকে দেখা পাইছা হোমোসেপিয়ান্স 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 এটা যদি তোমালোকৰ কোৱেশ্চন আহি যাব পাৰে যে মানুহৰ বৈজ্ঞানিক নামটোনো কি মানুহৰ বৈজ্ঞানিক নামটোনো কি ইটস হোমোসেপিয়ান্স হোমোসেপিয়ান্স মানুহৰ বৈজ্ঞানিক নাম হৈছে হোমোসেপিয়ান্স যেনে ফল মূলৰ বৈজ্ঞানিক নাম থাকে বহুত চবৰে থাকে সাইন্টিফিক নাম আৰু মানুহৰ বৈজ্ঞানিক নামটো কি হৈছে হোমোসেপিয়ান্স গতিকে তোমালোকে এইটো কথা কৈ দিছো যাতে পৰীক্ষাত আহিলে তুমি বেলেগে নোৱাৰিব পাৰে বেলেগে হয়তো ভাব পাৰে এইটো কিতাপত নকত আছিলে কিন্তু এইটো তোমালোকৰ কোৱেশ্চনছ দি দিব পাৰে যেটো ক্লাছ 10 ৰ ইয়াতে মেনশন কৰাই আছে অলপমান নিজেটো ষ্টাডি কৰিব লাগিব ক্লাছ 10 ৰ ষ্টুডেন্ট হয় গতিকে কি কৰিব লাগিব মানুহৰ বৈজ্ঞানিক নামটো কি কৰিব পাৰিবা হোমোসেপিয়ান্স ওকে ষ্টুডেন্টস আমি জীৱমণ্ডল কি কৰিলো আমি ফিনিশ কৰিলো ইয়াতে আহিব লগা আৰু তোমালোকৰ বিশেষ প্ৰশ্ন নাই এটা আমি পঢ়িলোৱে তোমালোকৰ যিখিনি আহিব সেইখিনি আমি কি কৰিলো ফিনিশ কৰিলো ঠিক আছে ইয়াৰ পিছত আমি চাও কেনেকুৱা ধৰণৰ আৰু কি কিনো কথাটো দিছে yes এই চাৰিটা মণ্ডলৰ কি আছে এটাৰ লগত এটা কি আছে পাৰস্পৰিক সংস্পৰ্শ আছে আৰু এটাৰ ওপৰত ওতঃস্ফূৰ্তভাৱে নিৰ্ভৰ কৰিহে কি হৈছে গোটেই পৰিৱেশ তন্ত্ৰটো চলাই আছে ঠিক আছে এইটো প্যাৰাগ্ৰাফত এইটো কথাই কৈছে ওকে ষ্টুডেন্টস ইয়াৰ পিছত আমি আহিছো কি দিছে ইয়াৰ পিছত এইটো প্যাৰাগ্ৰাফনো কি দিছে yes পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলেও কিন্তু প্ৰত্যেকৰে নিজা নিজা বৈশিষ্ট্য আছে যেনে এইটো উপকূলীয় পৰিৱেশ সাগৰৰ মাজৰ ঠাইটো এনেকুৱা হ'ব আমাৰ নদীৰ পাৰৰ ঠাইটো আকৌ অলপ বেলেগ হ'ব আমাৰ সমভূমি বেলেগ হ'ব পাহাৰীয়া ভূমি আকৌ বেলেগ হ'ব তাৰে লগত খেতি পদ্ধতিৰ কলা সংস্কৃতি সেইবোৰ কি হ'ব আমাৰ বেলেগ বেলেগ হ'ব যেনে পাহাৰত জুম খেতি কৰিব আমাৰ ইয়াতে জুম খেতি কৰিছো আমি জুম খেতি নকৰো কিন্তু পাহাৰৰ ঠাল কাটি এঢলীয়া কৰি কি কৰিব জুম খেতি কৰিব কিন্তু আমি ইয়াত জুম খেতি নকৰো ঠিক আছে ষ্টুডেন্টস আমি ইয়াত জুম খেতি নকৰো এনেকুৱা ধৰণৰ বিশিষ্ট কি থাকিব তোমালোকৰ বৈশিষ্ট্য কিছুমান থাকিব ঠিক আছে এইটো কথা ইয়াতে কি তোমালোকক অলপ অলপ বুজাই দিছে ঠিক আছে ওকে জনসংখ্যা বৃদ্ধি উদ্যোগীকৰণ নগৰীকৰণ যাতায়াত পৰিবহন আদি যিমানে বাঢ়িছে কি হৈছে পৰিৱেশৰ ব্যাপক সাধন হৈছে সাধন মিন্স পৰিৱেশটো চেঞ্জ হৈছে লাহে লাহে কি হৈছে পৰিৱেশ চেঞ্জ হৈ আহি আছে কিয় হৈছে সেই কাৰণসমূহ আমি তোমালোকৰ এই পাঠটোত পঢ়িম ঠিক আছে ষ্টুডেন্টস সো আমি মুভ টু নেক্সট ওয়ান নেক্সট কি দিছে yes yes এইবোৰ কথা দিছে নদী উপত্যকাৰ পৰিৱেশ কেনেকুৱা কি হ'ব এই গোটেইবোৰ কথা কি কৰিছে তোমালোকক ইয়াতে দি দিছে ঠিক আছে এইখিনি আমি তোমালোকৰ এইটো চেপ্টাৰ এইখিনি আছিলে ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আহিছে নেক্সট কি আহিছে পৰিৱেশৰ সমস্যা ইম্পৰ্টেন্ট ওয়ান প্ৰবলেমছ অফ এনভায়ৰনমেন্ট পৰিৱেশৰ সমস্যানো কি কি হয় এইখিনি কথা আমি ইয়াতে চাম পৰিৱেশৰ উপাদানসমূহৰ ধৰ্ম আৰু সেইবিলাকৰ মাজত পাৰস্পৰিক সম্পৰ্ক যদিও স্বাভাৱিক কোনো ধৰণৰ আকৌ সমস্যা নাথাকাও নহয় এইবোৰ আকৌ বিভিন্ন ধৰণৰ সমস্যাসমূহ আমি দেখিবলৈ পাওঁ মানৱ সভ্যতাৰ আৰম্ভণিতে আজিৰ দৰে প্ৰদূষণ নাছিলে কিন্তু আমি যেনেকৈ আজি পলিউশ্যনৰ কথা কৈ থাকো বাতৰি কাকত নিউজ চেনেল ক'ত এনেকুৱা এটা ঠাই নাই য'ত প্ৰদূষণৰ কথা আলোচনা নহয় কিন্তু মানৱ সভ্যতাৰ আৰম্ভণি যেতিয়া হৈছিলে তেতিয়া কিন্তু প্ৰদূষণৰ কথা লৈ মানুহে ইমান হাহাকাৰ কৰি থাকিব লগা হোৱা নাছিলে কিন্তু আজি প্ৰয়োজনীয় হৈ পৰিছে আৰু পৰিৱেশৰ অন্যতম এটা সমস্যা হৈ পৰিছে প্ৰদূষণ ঠিক আছে প্ৰদূষণৰ সমস্যা ইয়াৰ লগে লগে বিভিন্ন ধৰণৰ আগ্নেয় উদ্গীৰণ আদি দ্বাৰা মানুহৰ প্ৰক্ৰিয়া কিছুমান প্ৰাকৃতিক কাৰণত মানুহৰ বিপদ চপাইছিল কিন্তু প্ৰদূষণ মানৱ জড়িত সমস্যাৰ দ্বাৰা কিন্তু আগতে মানুহে কি হোৱা নাছিলে ক্ষতিসাধন হোৱা নাছিলে কিন্তু এতিয়া মানৱ সৃষ্ট কাৰকৰ দ্বাৰা কি হৈছে মানুহৰ ক্ষতিসাধন হ'ব ধৰিছে মানৱ সৃষ্ট মিন্স মানুহৰ দ্বাৰা সৃষ্টি হোৱা কাৰ্যকলাপৰ ফলত ওকে আমি বুজি পাম আমি গোটেইখিনি চাম একেলগে ঠিক আছে yes এতিয়া পাৰিৱেশিক সমস্যানো কাক বোলে পাৰিৱেশিক অৰ্থাৎ পাৰিৱেশিক এনভায়ৰনমেন্টাল প্ৰব্লেম মূলত পৰিৱেশৰ সমস্যাৰ লগত জড়িত সমস্যাবোৰকে পাৰিৱেশিক সমস্যা বুলি কোৱা হয় এনভায়ৰনমেন্টাল প্ৰব্লেম বুলি কোৱা হয় অৰ্থাৎ পৰিৱেশৰ লগত যি যি সমস্যা জড়িত হৈ আছে সেই সমস্যাবোৰকে কি বুলি কোৱা হয় পাৰিৱেশিক সমস্যা বুলি কোৱা হয় জাস্ট 1 মাৰ্ক ওকে বুজি পাইছা ঠিক আছে ইয়াৰ পিছত আমি ইম্পৰ্টেন্স আহিছে তোমালোকৰ এটা একদম দেখি পাইছা তোমালোকে সংখ্যাটো দেখা পাই আছা আমি জানো যে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকিব কিমান শতাংশ
0.035 0.035% কি থাকিব বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড CO2 CO2 বায়ুমণ্ডলত অক্সিজেন হয় CO2 কিমান শতাংশ থাকিব বায়ুমণ্ডলত সাধাৰণ অৱস্থাত কিমান থাকিব তোমালোকৰ ইয়াতে কিমান বুলি লিখা আছে সেইটো তোমালোকৰ কিন্তু কোৱেশ্চনছ আহিব পৰীক্ষাত 1 মাৰ্কছৰ কোৱেশ্চনছ আহিব কিমান শতাংশ আছে কাৰ্বন ডাই অক্সাইড 0.035 এটা যদি শূন্য ৰৈ যায় ন তেতিয়া তোমালোকৰ কি হ'ব এনসাৰটো ভুল হ'ব 0.035 0.035% কি ৰাখে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত CO2 means কাৰ্বন ডাই অক্সাইড থাকে আৰু এই গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতে জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে অৰ্থাৎ যিবোৰ আমাক কি লাগে উত্তাপ সেইখিনিত সহায় কৰে কিন্তু কিবা কাৰণত যদি এতিয়ালৈকে 0.035 ঠিকে আছে শতাংশটো কিন্তু কিবা কাৰণত যদি এই গেছৰ আৰু অলপ যদি বৃদ্ধি পায় কিন্তু কি হ'ব তেতিয়াহ'লে কি হ'ব বায়ুমণ্ডলত লগতে ভূপৃষ্ঠৰো স্বাভাৱিক উত্তাপৰ পৰিৱৰ্তন হোৱা আমাৰ যেটো গৰম সেইটো কি হ'ব আৰু বেছি বাঢ়ি যাব ঠিক আছে গতিকে এইটো যিমান শতাংশ আছে সিমান শতাংশ থকাটোৱে আমাৰ মানুহৰ বাবে ভাল বুলি আমি ভাবিছো yes আৰু সাম্প্ৰতিক কালত শিল্প উদ্যোগ যান বাহন আদিত কি হৈছে ফসিল ফিউল অৰ্থাৎ জীৱাশ্ম ইন্ধন যিমানে আমি ব্যৱহাৰ কৰিছো আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কি হৈছে সিমানে বৃদ্ধি হৈছে ইজ ইনক্ৰিজ হৈছে ডিক্ৰিজ হোৱা নাই ইনক্ৰিজ হৈছে ঠিক আছে যেটো আমাৰ কাৰণে ক্ষতিকাৰক ঠিক আছে ইয়াৰ পিছত তোমালোকক কি দিছে ইয়াৰ পিছত তোমালোকক কি দিছে যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কি তিনিটা ভাগত ভাগ কৰিব পাৰি ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহকনো কি তিনিটা ভাগত ভাগ কৰিব পাৰি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কি তিনিটা ভাগত ভাগ কৰিব পাৰি অৰ্থাৎ বিবেচনা কৰিব পাৰি 1 নম্বৰ স্থানীয় সমস্যা লোকেল প্ৰবলেম 2 নম্বৰ আঞ্চলিক সমস্যা ৰিজিয়নেল প্ৰবলেম আৰু 3 নম্বৰ গোলকীয় সমস্যা গ্লোবেল প্ৰবলেম এটা যদি আমি স্থানীয় সমস্যা পৰিৱেশৰ স্থানীয় সমস্যাৰ কথা যদি কওঁ এটা ওচৰতে কি আছে আমাৰ এটা উদ্যোগ আছে এই উদ্যোগৰ পানীটো ওচৰতে এটা নদী আছে এই নদীটোত আহি কি কৰিছে উদ্যোগৰ যিমানবোৰ ৰাসায়নিক খাত আছে সেইবোৰ কি হৈছে উদ্যোগত পৰিছে উদ্যোগৰ পৰা আহি ক'ত পৰিছে নদীত পৰিছে তেতিয়া কি হৈছে পানী বিনষ্ট হ'ব নে নহয় এই পানী বিনষ্ট হ'ব আৰু কি হ'ব সেইটো আমাৰ কি সমস্যা হ'ব এটা আমাৰ অঞ্চল এটা এৰিয়া সামৰি আছে অৰ্থাৎ আমাৰ স্থানীয় আমাৰ নিজা ঠাইৰ যেটো এটা কি হ'ব স্থানীয় সমস্যা হ'ব সেইটো আমি বুজি পাইছো এটা যদি আমাৰ লোকেল প্ৰবলেম বুজিল এটা আঞ্চলিক সমস্যা যেতিয়া 3-4টা অঞ্চল ধৰি এখন পৰিৱেশ এখন বন আছে বননি আছে অৰ্থাৎ অৰণ্য আছে তাতে যদি আমি গছ গছনি কাটিছে যিবোৰত বহুত ঠাইৰ আমি বহুতে কি কৰিছিলে গছ গছনি আছিল চৰাই চিৰিকটি আছিল কিন্তু এটা বিভিন্ন অঞ্চল জুৰি আগুৰি আছে কিন্তু সেইবোৰ কাটিছে বিভিন্ন কাৰণত আৰু কি হৈছে তাৰে ফলত পৰিৱেশ বিনষ্ট হৈছে আৰু সেইটো কি হ'ব ৰিজিয়নেল প্ৰবলেম মিন্স আঞ্চলিক সমস্যা এটা গোটেই অঞ্চল ভিত্তিক সামৰি লৈছে এই প্ৰবলেমটোৱে আৰু সেইটোকে কি বুলি কোৱা হ'ব ৰিজিয়নেল আঞ্চলিক সমস্যা ঠিক আছে ষ্টুডেন্টস বুজি পাইছা মই ভাবো যে কোনো তোমালোকৰ প্ৰবলেমই হোৱা নাই ইমান সহজ ভাষাত বুজাইছো আৰু অন্তিমটো কি হৈছে গোলকীয় প্ৰবলেম যেটো সকলোৰে বাবে প্ৰবলেম ইটস এ প্ৰবলেম ফৰ এভৰিৱান নট ফৰ মি নট ফৰ ইউ ইটস প্ৰবলেম ফৰ আস মিন্স এভৰিৱান এই প্ৰবলেম হ'ব বিভিন্ন ধৰণৰ সমস্যা উদ্যোগীকৰণৰ সমস্যা বিভিন্ন ধৰণৰ বনাঞ্চল ধ্বংস এই বিভিন্ন ধৰণৰ সমস্যাবোৰ কি হৈছে গ্লোবেল প্ৰবলেম অৰ্থাৎ গোটেই পৃথিৱীৰ বাবে কি হৈছে সমস্যাৰ কাৰণ হৈ পৰিছে এতিয়া যদি খুদে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ তিনিটা ভাগৰে ভাগ কৰিব পাৰি ফাৰ্ষ্ট কি কবা 1 নম্বৰ স্থানীয় দ্বিতীয় নম্বৰ আঞ্চলিক আৰু নাম্বাৰ 3 কি হ'ব তোমালোকৰ গ্লোবেল মিন্স গোলকীয় সমস্যা ঠিক আছে ইটস ক্লিয়াৰ ওকে এটো ক্লিয়াৰ এটো আমি ক্লিয়াৰ বুজি পাই গলো কি আছে সমস্যা ভৌগোলিক দিশৰ পৰা পৰিৱেশক তিনিটা ভাগত ভাগ কৰিব পাৰি
কি আছে ফাৰ্ষ্টটো কি আছে ফাৰ্ষ্ট লোকেল তাৰে পিছত কি হৈছে ৰিজিয়নেল আৰু একদম লাষ্টত কি হৈছে তোমালোকৰ গ্লোবেল ঠিক আছে ওকে এতিয়া আমি নেক্সট কি দিছে চাম yes yes ইয়াৰ বিপৰীতে কিছুমান পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় আৰু সেই সমস্যাবোৰকে কি বুলি কোৱা হয় গ্লোবেল প্ৰব্লেম যেনে গ্লোবেল ৱাৰ্মিং এটা গ্লোবেল প্ৰব্লেম হৈছে অৰ্থাৎ গোলকীয় উত্তাপ বৃদ্ধিটো আমাৰ এটা অঞ্চলৰ বাবে হোৱা নাই আমাৰ স্থানীয় ঠাইৰ বাবে হোৱা নাই গোটেই পৃথিৱীৰ বাবে হৈছে আৰু সেই সমস্যাটো কি হ'ব গোলকীয় সমস্যা এইটো 3 নম্বৰত পৰিব ঠিক আছে ইয়াৰ পিছত ডাইৰেক্ট আমি আহিছো তোমালোকৰ পিছে পৰিৱেশৰ প্ৰধান সমস্যাসমূহনো কি কি মানুহ বাঢ়িছে তাৰ লগে লগে আমাৰ খাদ্য সামগ্ৰী বেছিকৈ লগা হৈছে আমি সেইটো জানিছো তাৰে কাৰণে কি কৰিব লাগিব বেছিকৈ প্ৰডাকশ্যন অৰ্থাৎ উৎপাদন কৰিব লাগিব তাৰে কাৰণে আমি প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিব লাগিব আৰু তাৰে কাৰণে আমাৰ কি হৈছে পৰিৱেশৰ সমস্যা বাঢ়ি গৈছে অৰ্থাৎ প্ৰকৃতি ধ্বংস কৰিছো আমি তাৰ কাৰণে অবভিয়াছলি সমস্যা কি হ'ব বাঢ়ি যাব আৰু সেই পৰিৱেশৰ সমস্যাসমূহনো কি কি এইটো কি কৰিছে তোমালোকে ইয়াতে আলোচনা কৰিছে এইখিনি জাষ্ট অলপ চাবা আমি ডাইৰেক্টলি ক'ত গৈছো পৰিৱেশৰ কি কিনো প্ৰধান সমস্যা আছে তাৰে ভিতৰত গৈছো ওকে ফাৰ্ষ্ট সমস্যাটো তোমালোকক কি দিছে আজিৰ সমাজৰ অৰ্থাৎ আজিৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে তোমালোকক প্ৰথম সমস্যা হিচাপে দিছে প্ৰথম সমস্যা হিচাপে দিছে কি দিছে প্ৰদূষণ প্ৰদূষণ কি দিছে প্ৰদূষণ পলিউশন এটা প্ৰদূষণ কাক বোলে অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াতে সহজ ভাষাত কি বুলি কোৱা হয় পলিউশন পলিউশন এটা পলিউশন কাক বোলে যিবোৰ দ্ৰব্যই সহজতে পৰিৱেশ এটা বিনষ্ট কৰিব পাৰে আৰু সেই প্ৰক্ৰিয়াটোকে সহজ ভাষাত কি বুলি কোৱা হয় প্ৰদূষণ পলিউশন 1 মাৰ্কস কোৱেশ্চন 1 নম্বৰ ওকে তাৰে পিছত আৰু এটা সুধিব পাৰে তোমালোকক প্ৰদূষক প্ৰদূষক মিন্স পলিউটেন্ট 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 প্ৰদূষকনো কাক বোলে অৰ্থাৎ পৰিৱেশ অনিষ্ট হোৱা যিবোৰ দ্ৰব্যই মানে কি যোগায় সহায় কৰে সেইবোৰক কি কোৱা হয় প্ৰদূষক পলিউটেন্ট প্ৰদূষণ আৰু প্ৰদূষক দুয়োটা বেলেগ বেলেগ কিন্তু প্ৰদূষণ আৰু প্ৰদূষক দুয়োটা কি হয় বেলেগ বেলেগ হয় ঠিক আছে ষ্টুডেন্টস বুজি পাইছা প্ৰদূষণ কি হৈছে অনিষ্টকাৰী দ্ৰব্য কোনো এটা কি হৈছে প্ৰক্ৰিয়া দ্বাৰা যেতিয়া পৰিৱেশ এটা বিনষ্ট কৰিব এইটো হৈছে কি হৈছে পলিউশন আৰু এটা পৰিৱেশ বিনষ্ট হোৱা যিবোৰ দ্ৰব্যই যিবোৰ কাৰকে কি কৰে ইন্ধন যোগায় সেইবোৰকে কি কোৱা হয় পলিউটেন্ট অৰ্থাৎ প্ৰদূষক প্ৰদূষক বুলি কি কোৱা হয় প্ৰদূষক বুলি কোৱা হয় যেনে 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 কি পৰিৱেশ প্ৰদূষকৰ উদাহৰণ তোমালোকক সুধিব পাৰে ধূলি ছাই ধোঁৱা দুৰ্গন্ধ শিৰ সালফাৰ ডাই অক্সাইড কাৰ্বন মনোক্সাইড এইবোৰ কি হৈছে পলিউটেন্ট অৰ্থাৎ প্ৰদূষক প্ৰদূষকৰ উদাহৰণ ঠিক আছে প্ৰদূষকৰ দুটা উদাহৰণ লিখা তোমালোকে ইয়াৰ পৰা লিখা ধোঁৱা ছাই দুৰ্গন্ধ ধূলি শিৰ সালফাৰ ডাই অক্সাইড এইবোৰ কি হৈছে প্ৰদূষকৰ কাৰণ ঠিক আছে ওকে এইটো আমি বুজি পাইছো এটা প্ৰদূষণৰ ভিতৰতনো কি কি প্ৰদূষণ হয় কি কিনো প্ৰদূষণ হয় তোমালোকৰ মনত নিশ্চয় আহিছে প্ৰদূষণৰ ভিতৰতনো কি কি আহিব পাৰে প্ৰথম প্ৰদূষণ সকলোতকৈ ইম্পৰ্টেন্ট বৰ্তমান সময়ত কি আছে প্ৰথমটো প্ৰদূষণ মাটি প্ৰদূষণ মাটি সইল পলিউশন মাটি প্ৰদূষণ এটা মাটি প্ৰদূষণ কি ষ্টুডেন্ট বুজি পাইছাই যেতিয়া ইয়াতে দিছে ন মাটি প্ৰদূষণ তোমালোকৰ কি হৈছে অলপ হলেও অলপ তোমালোকে কি কৰিব পাৰিছা ধৰিব পাৰিছা কিনো হয় তোমালোকে ধৰিব পাৰিছা ঠিক আছে এটা যে মাটি হৈছে প্ৰকৃতিৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান মানুহৰ বাবে এক অপৰিহাৰ্য অংগ আৰু মানৱ সভ্যতাৰ লগে লগে কি হৈছে মাটিৰ কি হৈছে বিভিন্ন ধৰণৰ বিকাশ হৈ বিভিন্ন ধৰণৰ কামত লাগিছে কিন্তু তাইৰ লগে লগে কি হৈছে মাটিও প্ৰদূষণৰ কবলত পৰিছে কেনেকেনো মাটি প্ৰদূষণ হৈছে কেনেকেনো মাটি প্ৰদূষণ হৈছে এইখিনি কথা আমি ইয়াতে কি কৰিম আলোচনা কৰিম ঠিক আছে এতিয়া তোমালোকে এটা সহজ ভাষাত বুজাও তোমালোকৰ ঘৰত খেতি কৰে খেতি আমাৰ অসমৰ 70% মানুহে কি কৰিছে খেতিৰ লগত জড়িত হৈ আছে খেতি কৰে কিন্তু খেতি কৰোতে আগতে কি কৰিছিলে জৈৱিক সাৰ গৰুৰ গোবৰ এইবোৰ ব্যৱহাৰ কৰিছিল কিন্তু আজিকালি আমি কি দেখিছো
সেইবোৰ ব্যৱহাৰ কৰিছে, কিন্তু সেইবোৰ ব্যৱহাৰ কৰিলে আগৰ দৰে উৎপাদন ক্ষমতাটো কি হৈছে নোহোৱা হৈছে। মানে কি? মানে কি? তাৰ কাৰণে কি কৰিছে, বজাৰৰ পৰা সাৰ কিনি আনিছে, বিভিন্ন ৰাসায়নিক সাৰ আছে সেইবোৰ ছটিয়াইছে আৰু কি হৈছে ধান ভাল হৈ গৈছে। ধান ভাল হৈছে হয়, পইচা আমি ঠিকে পাইছো, কিন্তু মাটিৰ যিটো উৰ্বৰা গুণাগুণ, উৰ্বৰা যিটো শক্তি, সেইটো কি হৈছে মাটিৰ, যেতিয়া আমি ৰাসায়নিক পদাৰ্থবোৰ তাত মিহলাই আমি তাক ব্যৱহাৰ কৰিছো, মানে মাটিৰ আমি দি দিছো, তাৰ যিটো উৰ্বৰা শক্তি, যিটো উৎপাদন ক্ষমতা, সেইটো কি হৈছে লাহে লাহে কমি আহিছে। কিন্তু আমি সাৰ দিয়াৰ ফলতে সেইটো বাঢ়ি গৈছে আৰু সেনেকে কি হৈছে মাটি প্ৰদূষণ হৈছে। একদম সহজ ভাষাত তোমালোকক কি হৈছো একদম উদাহৰণটো বুজাই দিছো। ঠিক আছে ষ্টুডেন্টস, বুজি পাইছা? Yes. যেনে বিষাক্ত ধাতু, উদ্যোগৰ বিভিন্ন আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হলে কি হয়, মাটিৰ কি হয় গুণাগুণ বিনষ্ট হয়। ঠিক আছে, ঠিক আছে, ঠিক আছে ষ্টুডেন্টস, আমি বুজি পাইছো মাটিনো কেনেকে প্ৰদূষণ হয়। সাধাৰণতে কৃষি কাৰ্য এইবোৰত কি হয় বননি ধ্বংস আদি মাটি প্ৰদূষণৰ বাবে জগৰীয়া। বিভিন্ন ধৰণৰ কি হয় উদ্যোগ এটা স্থাপন কৰিব লাগে, ঠাই আছে কিন্তু আমি বেলেগত ঠাই নাই, আমি বন এখন ধ্বংস কৰিহে কি কৰিব লাগিব তাক স্থাপন কৰিব লাগিব। তাৰে কাৰণে আমি মাটি কি কৰিছো উদ্যোগ কাটি দিছো, মাটি তাতো কাৰণে কি হৈছে বিনষ্ট হৈছে, প্ৰদূষণ হৈছে। ঠিক আছে, এই বিভিন্ন ধৰণৰ কৃষি কাৰ্যত কীটনাশক, অপতৃণনাশক এইবোৰ দ্ৰব্য যেতিয়া আমি মাটিত মিহলাইছো, তেতিয়া তাৰ গুণাগুণ শব্দ কি হৈছে নোহোৱা হৈ গৈছে, উৰ্বৰা শক্তি নোহোৱা হৈ গৈছে আৰু সেনেকৈ কি হৈছে মাটি প্ৰদূষণ হৈছে। ঠিক আছে ষ্টুডেন্ট, ইয়াতে এইখিনি কথা তোমালোকক অলপ বহলাই কি কৰিছে আলোচনা কৰিছে, পঢ়ি ল'বা, ইজি বুজি পাবা। ওকে, নেক্সট 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 কি দিছে তোমালোকক, বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণ, বায়ু প্ৰদূষণ ওৱান অফ মোষ্ট ইম্পৰ্টেণ্ট ওৱান, বায়ু প্ৰদূষণ। বুজিয়ে পাইছা, ইয়াতে যেতিয়া শব্দটো দিছে বায়ু প্ৰদূষণনো কি, বায়ু প্ৰদূষণনো কি হয় তোমালোকে বুজিব পাৰিছা? পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত, জলীয় আৰু গোটা পদাৰ্থ কিছু পৰিমাণে বায়ুমণ্ডলত আছে, বায়ুমণ্ডলত আছে। গেছীয় পদাৰ্থৰ ভিতৰত কি নাইট্ৰজেন কিমান শতাংশ আছে, 78.08, অক্সিজেন 20.94, কার্বন ডাইঅক্সাইড 0.035, 0.035। এই যেটা নাম্বার দিছে, বায়ুমণ্ডলত কিমান শতাংশ নাইট্রোজেন আছে 78.08, অক্সিজেন কিমান 20.94 আৰু কাৰ্বন ডাইঅক্সাইড কিমান আছে 0.035 শতাংশ আছে। আৰু এমচিকিউ তোমালোকৰ ইয়াৰে এটা নহয় এটা আহিবই। So be sure about this. Okay, so এই তিনিটা যাতে তোমালোকৰ খেলি মেলি নহয়, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাইঅক্সাইড কিমান কিমান শতাংশ আছে সেইখিনি পুৰা ক্লিয়াৰ কৰি এইটো ক্লাছৰ দ্বাৰা কি কৰা মনত ৰাখি লোৱা। ঠিক আছে, ওকে ওকে ষ্টুডেন্টস, এইখিনি বুজি পাইছো। আৰু বিভিন্ন ধৰণৰ কি হৈছে কাৰণত এই কিছু ভাৰসাম্য বিনষ্ট হৈছে, তাৰ লগত বিভিন্ন ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তন হলে কি হৈছে বায়ুমণ্ডলৰ পৰিৱৰ্তন কি হৈছে আৰু প্ৰদূষণ হৈছে। ঠিক আছে, ইয়াৰ পিছত আমাক কি দিছেনো চাও। yes, বায়ু দূষিত হোৱাৰ অন্যতম এটা কাৰণ হৈছে এইটো কি হৈছে আগ্নেয়গিৰি উদগীৰণ। এটা তোমালোকক ফটো এটা দিছে, আগ্নেয়গিৰি উদগীৰণ কেনেকে হয় ইয়াৰে ফটো এটা তোমালোকক দিছে। এইটো কি ফটো দিছে, কৰ ফটো দিছে, এইটো ফিলিপিন্স অৰ্থাৎ ফিলিপাইন্সৰ কৰ ফটো দিছে, এইটো মাউণ্ট পিনাটুবৰ 1991 চনত হোৱা, মাউণ্ট পিনাটুবৰ 1991 চনৰ উদগীৰণ হৈছিলে। কি হৈছিলে আগ্নেয়গিৰি উদগীৰণ হৈছিলে, আৰু আগ্নেয়গিৰি উদগীৰণ হোৱাৰ ফলত কি হৈছে বিভিন্ন ধৰণৰ ধোঁৱা তলৰ পৰা থকা কিছুমান মানে কি হৈছে কি বহুত বস্তু কি হৈছে ওলাই আহিছিলে, আৰু সেইবোৰ যেতিয়া বায়ুমণ্ডলত যেতিয়া স্প্ৰেড হৈ গৈছে তেতিয়া কি হৈছে বায়ু প্ৰদূষণ হৈছে। আৰু কিমান চনৰ হৈছিলে এইটো 1991 চনত, 1991 ফিলিপাইন্সৰ কোনটোত হৈছিলে মাউণ্ট পিনাটুবু, মাউণ্ট পিনাটুবু। আৰু মাউণ্ট পিনাটুবু ক'ত অৱস্থিত ফিলিপিন্স। ওকে, তোমালোকৰ মাইণ্ডত আহিব পাৰে যে এইটো আমাৰ নাছিলে, কিন্তু ইয়াতে দিয়া আছে ফিলিপিন্সৰ ক'ত মাউণ্ট পিনাটুব, 1991। ঠিক আছে, গতিকে আগ্নেয়গিৰিৰ উদগীৰণো কি হ'ব পাৰে বায়ুমণ্ডলৰ এটা দূষিত হোৱাৰ কাৰণ হ'ব পাৰে। ঠিক আছে, ওকে, এইটো আমি বুজি পালো। ঠিক আছে, আমি ইতিমধ্যে গম পাই গলো মাটি প্ৰদূষণ কেনেকে হ'ল, বায়ু প্ৰদূষণ কেনেকে হয়। ঠিক আছে, আৰু বায়ুমণ্ডল সাধাৰণতে কিহে কি কৰিছে
দুঃখিত কৰিছে মানে প্ৰদূষিত কৰিছে মানুহৰ কাৰ্যকলাপে। মানুহৰ কাৰ্যকলাপ সেইটো আৰু আমি সকলোৱে জ্ঞাত যে মানৱ সৃষ্ট কাৰণতে কি হৈছে এই প্ৰদূষণবোৰ হ'বলৈ ধৰিছে, যেনে শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান জাতৰ অধিক ব্যৱহাৰ, এই গোটেইবোৰ কাৰণতে কি হৈছে বায়ু ধোঁৱা আৱৰি ধৰিছে গোটেই এইবোৰ ঠাই, আৰু কি হৈছে এইবোৰৰ কাৰণতে বায়ুমণ্ডল দূষিত হ'বলৈ ধৰিছে। অ'কে ষ্টুডেণ্টছ, এতিয়া আমি বুজি পাইছো। ইয়েছ, বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ অন্যতম এটা কাৰণ হৈছে এচিড বৰষুণ, আৰু এচিড বৰষুণ হোৱাৰ ফলতে কি হৈছে বায়ুমণ্ডল সাধাৰণতে কি হৈছে যিমানে প্ৰদূষিত হৈছে বায়ুমণ্ডল, তাৰ এচিড বৰষুণ কি হৈছে এইবোৰৰ ওপৰলৈকে গৈছে, বিভিন্ন ধৰণৰ পদাৰ্থবোৰ তাৰপিছত আকৌ নামি আহিছে বৰষুণ, এচিড বৰষুণ হৈ কি হৈছে মানুহৰ কি হৈছে বিস্তৰ ক্ষতিসাধন কৰিছে, বিভিন্ন ধৰণৰ বেমাৰো হৈছে এইবোৰৰ কাৰণতে। আৰু বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, পশ্চিম ইউৰোপ, পূব কানাডা এইবোৰ ঠাইত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰীবোৰ আছে, আৰু ইণ্ডাষ্ট্ৰীৰ বিভিন্ন ধৰণৰ ধোঁৱা নিৰ্গত হৈছে, এইবোৰ বায়ুমণ্ডলত উৰি ফুৰিছে, তাৰপিছত আকৌ সেইবোৰ কি হৈছে লাহে লাহে এচিড বৰষুণ হিচাপে তলত যেতিয়া নামি আহিছে তেতিয়া বিস্তৰ ক্ষতিসাধন আমি দেখিবলৈ পাইছো। ঠিক আছে, অ'কে অ'কে, ইয়াৰ পিছতনো কি দিছে তোমালোকক? ইয়েছ, এচিড বৰষুণ জানিলো। ইয়াৰ পিছত তোমালোকৰ আৰু এটা দিছে, সেইটো আছে পানী প্ৰদূষণ, ৱাটাৰ পলিউশ্যন। ৱাটাৰ পলিউশ্যননো কেনেকে হয়? ৱাটাৰ পলিউশ্যন, অ'কে, ৱাটাৰ পলিউশ্যননো কি, কেনেকে হয় তোমালোকক ইয়াতে কৈছে। ইয়াতে দেখা পাইছা এইবোৰ বিভিন্ন কাৰণ এটা দি থৈ দিছে। বায়ুমণ্ডলৰ দৰে পানীভাগো কম বেছি পৰিমাণে কি হৈছে প্ৰদূষিত হৈছে, কম বেছি মানে এতিয়া বেছি পৰিমাণে আমি কি ক'ব পাৰো প্ৰদূষণ হৈছে। তাৰ কাৰণ বিভিন্ন ধৰণৰ থাকিব পাৰে, যেনে পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ মিহিত হলে, পদাৰ্থ কণা, অণুজীৱ, বিকিৰণ আদি বিভিন্ন কাৰণতে কি হৈছে বিষাক্ত। ধৰক ইয়াতে তোমালোকে এটা দেখাই দিছে, যেতিয়া উদ্যোগৰ পৰা যেতিয়া বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰ আহি পানীত পৰিছে এইবোৰ, তেতিয়া কি হৈছে পানী নিজে কি হৈছে প্ৰদূষিত হৈছে। এটা একদম উদাহৰণ তোমালোকক সুন্দৰভাৱে ইয়াতে বুজাই থোৱা আছে। ঠিক আছে, সহজ ভাষাত কি কৈছো আমি, দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰি তোলা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? পানী প্ৰদূষণ বুলি কোৱা হয়। ইজি ওৱান, পানী প্ৰদূষণ কাক বোলে? এইটো হৈছে পানী প্ৰদূষণ। ওকে, বুজি পাইছো। ঠিক আছে, ইয়েছ। ইয়াৰ পিছত আমি কি আছে, ইয়াৰ পিছত এইবোৰ তোমালোকক পিকচাৰ দেখাই পাইছা, তোমালোকে ইয়াতে পিকচাৰ দেখাই আছে। এতিয়া তোমালোকক গংগা নদীৰ পিকচাৰ দেখাইছে, গংগা নদী, পবিত্ৰ গংগা নদীনো কেনেকৈ প্ৰদূষণৰ কবলত পৰিছে, গংগা নদী কেনেকে প্ৰদূষণৰ কবলত আজি পৰিছে। বিভিন্ন ধৰণৰ আঁচনি লৈছে গংগা প্ৰদূষিতকৰণ মানে মুক্ত কৰিবলৈ প্ৰদূষণৰ মুক্ত, কিন্তু সেইবোৰ ফলপ্ৰসূ হোৱা বুলি আমি এতিয়া সম্পূৰ্ণভাৱে ফলপ্ৰসূ হোৱা বুলি ক'ব নোৱাৰো। এতিয়া তাৰে কাৰণ যেনে বিভিন্ন ধৰণৰ এইবোৰ দেখিছা তোমালোকে, ইয়াতে কি কৰিছে ফুল পৰিছে, পবিত্ৰ বস্তু পৰিছে হয়, কিন্তু তাৰ লগত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থসমূহ মিহলি হৈ অভিয়াছলি আছে, আৰু তাতে মানুহে গা ধুইছে, বিভিন্ন ধৰণে কাপোৰ পৰ্যন্ত ধুইছে, গতিকে কি হৈছে তাৰে কাৰণে সেই ঠাইৰ কি হৈছে গংগাৰ পানীও কি হৈছে লাহে লাহে প্ৰদূষণ হৈছে। গতিকে এইখিনি কথাই কি কৈছে তোমালোকে ইয়াতে মেনশ্যন কৰিছে। ঠিক আছে, ইয়াৰ পিছত চীন দেশৰ ইয়াংচি নদীৰ কথা কৈছে। চীন দেশৰ ইয়াংচি নদীৰ পাৰত কি আছে? 22খন নগৰ আছে, উদ্যোগিক নগৰ, 22খন উদ্যোগিক নগৰ, আৰু তাৰে বিষাক্ত পদাৰ্থবোৰ ইয়াংচি নদীত পৰিছে, আৰু নদীটো কি হৈছে দূষিত হৈছে। আৰু ইয়াতে তোমালোকক এটা কুৱেশ্যন সুধিব পাৰে যে ইয়াংচি নদীখন কোন দেশত অৱস্থিত? ইয়াংচি নদী তোমালোকে ভাবিব পাৰা যে এইটোনো ক'ত আছে, আমাৰ ইয়াতেতো নাছিলে, কিন্তু তোমালোকৰ কিতাপত আছে। ইয়াংচি নদী কোন দেশত অৱস্থিত? ইটছ ইন চাইনাত, অৰ্থাৎ চীন দেশত কি অৱস্থিত? ইয়াংচি নদী অৱস্থিত। 1 মাৰ্কছ কুৱেশ্যনছ ফৰ MCQ। ওকে ষ্টুডেণ্টছ, বুজি পাইছা? এইটো তোমালোকৰ কিহৰ কথা কৈছিলে? এইটো পানী প্ৰদূষণ। ঠিক আছে, পানী প্ৰদূষণ। ইয়াৰ পিছতনো তোমালোকক কি দিছে? ইয়েছ, পানী প্ৰদূষণৰ এটা তোমালোকক সুন্দৰ কি হৈছে ইয়াতে উদাহৰণ দি থৈ দিছে। এইটো গুৱাহাটীৰ পানী প্ৰদূষণ, তোমালোকে ভৰলুৰ কথা সকলোৱে জানা, গুৱাহাটীৰ ভৰলু নদীৰ কথা তোমালোকে জানা, কিমান ধৰণৰ লেতেৰা আৱৰ্জনা তাতে কি হৈছে জমা হৈছে, আৰু সেনেকে কি হৈছে পানী প্ৰদূষণ হৈছে। এই গুৱাহাটীৰ পানী প্ৰদূষণৰ কথা তোমালোকে ইয়াতে দেখাই থৈ দিছে। ঠিক আছে, ইয়াতে দেখাই থৈ দিছে। গতিকে পানী প্ৰদূষণ কেনেকে হয় তোমালোকে কি পালা, ইয়াৰ কি পাইছা, গোটেইবোৰ কথা কি কৰিছা জানিবলৈ পাৰিলা।
ঠিক আছে, ইয়াৰ পিছত আৰু তোমালোকক কিছুমান কাৰণ দিছে, আৰু কাৰণ দিছে, তাৰে ভিতৰত এটা আছে মৰুকৰণ। এতিয়া মৰুকৰণনো কিহৰ লগত জড়িত? অলপ অলপ তোমালোকে গম পাইছা, শব্দটো শুনিয়ে গম পাইছা, মৰুকৰণ, মৰুকৰণ, ডিজাৰ্টিফিকেশ্যন, ডিজাৰ্টিফিকেশ্যন, মৰুকৰণ। পৃথিৱীৰ বিশেষ কিছুমান অঞ্চল কি হৈছে, প্ৰাকৃতিকভাৱে মৰুভূমিবোৰ অৱস্থিত। কিছুমান অঞ্চলত মৰুভূমি আছে, যেনে থৰ মৰুভূমি, চাহাৰা মৰুভূমি আছে। মৰুভূমিত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি, সেইটো সকলোৱে জানা, ক্লাছ 8তে পাইছা, 7তে পাইছা। আৰু সেই মৰুভূমিবোৰ কি হয়, পৰিৱেশ শুকান হয়, অতি শুকান, গছ গছনি কম থাকে। মৰুভূমিত গছ গছনি কম থাকিব, সেইটো তুমিও জানা, ক্লাছ 5ৰ ষ্টুডেণ্ট এজনেও জানে। ঠিক আছে, আৰু মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। মৰুভূমিবোৰে পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে? কিমান শতাংশ আগুৰি আছে? মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ 20%, 20%, 20%, 20% আগুৰি আছে। মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? 20% আগুৰি আছে। অকে ষ্টুডেণ্টছ, এইটো বুজি পালা, ঠিক আছে। অকে, এতিয়া আমি গম পালো মৰুভূমিবোৰ কি আৰু পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই মৰুভূমিয়ে আগুৰি আছে? 20% ঠাই আগুৰি আছে। কিহে আগুৰি আছে? 20% ঠাই মৰুভূমিয়ে আগুৰি আছে। অকে, মৰুভূমিয়ে পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে? 20% ঠাই আগুৰি আছে। অকে, ইয়াতে দিছে যে মৰুভূমি আৰু মৰুকৰণ একে নহয়। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক কি কৰে? মৰুভূমিক পৰিণত কৰে। য'ত গছ গছনি আছে, বহুত পানী আছিলে, কিন্তু লাহে লাহে সেইটো ঠাই কি হৈ গৈছে? মৰুভূমিলৈ পৰিণত হৈছে। যেনে যেনে মৰুকৰণ শব্দটোৱে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। আজি যদি মই এইখিনি ঠাইত আছো, এইখন ফটোখনত দেখা পাইছা, এইখিনিলৈকে আছে মৰুভূমিখন আছে, কালিলৈকে যেতিয়া এই গছ গছনিবোৰকো যেতিয়া সামৰি ল'ব, এই গছ গছনিবোৰকে খাই ল'ব, আৰু সেই প্ৰক্ৰিয়াটোকে একেলগে কি বুলি কোৱা হ'ব? মৰুকৰণ। অৰ্থাৎ মৰুভূমি লাহে লাহে কি কৰিছে? এই সম্প্ৰসাৰণ স্প্ৰেড কৰাই কৰাই গৈ আছে, আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হ'ব? মৰুকৰণ। ঠিক আছে ষ্টুডেণ্টছ, বুজি পাইছা? ইয়াতকৈ ইজিকে আৰু তোমালোকে হয়তো ক'তো বুজি নাপাবা। ইয়াতকৈ ইজি বুজি পাবলৈ হ'লে তোমালোকে কি কৰিব লাগিব? কিতাপখন ভালকৈ পঢ়িব লাগিব, কিন্তু ইয়াতকৈ সহজ ভাষাত আৰু বুজাব হয়তো কোনো নাথাকিবও পাৰে, তোমালোকে নিজে বুজি পাবা, কিন্তু ইমান সহজত কথাবোৰ গোটেইবোৰ বুজি পোৱাটো সহজ তোমালোকৰ মধ্যে মই কৰি দিছো। ঠিক আছে, ঠিক আছে। এতিয়া ইয়াতে এটা ভাল তোমালোকৰ কি দিছে? টপিক দিছে। এতিয়া কিহৰ কথা ইয়াতে উল্লেখ কৰিছে সেইটোনো চাও। এখন সন্মিলনৰ কথা উল্লেখ কৰিছে, সন্মিলনৰ কথা উল্লেখ কৰিছে। কি সন্মিলন? মৰুকৰণৰ ওপৰত বা মৰুভূমিৰ ওপৰত এখন সন্মিলন হৈছিল। কিমান চনত হৈছিলে? 1977, 197 চনত ৰাষ্ট্ৰসংঘই পাতিছিলে। ইউনাইটেড নেশ্যন আছে, ক'ত পাতিছিলে? আফ্ৰিকা মহাদেশৰ নাইৰোবি নামৰ ঠাইত কি পাতিছিলে? এখন সন্মিলন পাতিছিলে মৰুকৰণৰ সন্দৰ্ভত, আৰু তাতে তেওঁলোকে এটা কি কৰিছিলে? সংজ্ঞা দিছিলে, ডেফিনেশ্যন দিছিলে মৰুকৰণনো কি। এই সংজ্ঞাটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট ওৱান, মষ্ট ইম্পৰ্টেণ্ট ওৱান। সংজ্ঞাটো কি দিছে তেওঁলোকে? মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থাৰ কি কৰে? সৃষ্টি কৰে। তাৰ গোটেই ক্ষমতা উৰ্বৰা শক্তি নোহোৱা কৰি পেলাই, আৰু কি কৰে? তাক মৰু সদৃশ অৰ্থাৎ মৰুভূমিৰ নিচিনা কি কৰে? অৱস্থালৈকে পৰিৱৰ্তন কৰি পেলাই। এতিয়া কুৱেশ্যনটো তোমালোকৰ কি হ'ব? এই লাইনটো দিব, উক্ত বাক্য শাৰী কোনখন ঠাইত হোৱা সন্মিলনত কোৱা হৈছিলে? কোৱা হৈছিলে কোনখন ঠাইত? আফ্ৰিকা মহাদেশৰ কোনখন ঠাইত? নাইৰোবিত হৈছিলে 1977 চনত, আৰু কাৰ নেতৃত্বত হৈছিলে? ৰাষ্ট্ৰসংঘ, ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনছৰ আণ্ডাৰত কি হৈছিলে? এইখন সন্মিলন হৈছিলে। তোমালোকে ইয়াতে তিনিটা কুৱেশ্যনছৰ এনচাৰ পাই গলা। ঠিক আছে ষ্টুডেণ্টছ, এতিয়া ইয়াতে আৰু বেলেগ পঢ়িব লগা তোমালোকৰ নাই। এই তিনিটা কুৱেশ্যনছৰে তোমালোকে কি পাই গলা? এনচাৰ পাই গৈছা। ঠিক আছে ষ্টুডেণ্টছ, এতিয়া আমি চাওঁ বেলেগনো তোমালোকৰ কি দিয়া আছে। ইয়াৰ পিছতনো তোমালোকক কি দিয়া আছে? য়েছ, এতিয়া মৰুকৰণৰ ফলত কি কিনো হ'ব পাৰে, কি কিনো হোৱা নাই, আৰু মৰুকৰণৰ কি কি প্ৰব্লেম হ'ব পিছলৈকে, সেই কথাবোৰ ইয়াতে অলপ অলপ দিছে। আৰু মৰুকৰণৰ কাৰণসমূহনো কি? মৰুকৰণ হোৱাৰ কাৰণসমূহনো কি কি? ফাৰ্ষ্ট কাৰণ কি দিছে? মানুহৰ কাৰ্যকলাপৰ ভিতৰত অভাৰ গ্ৰেজিং মিনছ অত্যাধিক পশুচাৰণ। কোনো ঠাই গছ গছনি আছে,
তাৰে যদি পশুৰ কাৰণে অনবৰতে পশু চাৰি আছে তাতে অভিয়াছলি কি হ'ব সেই ঠাইবোৰ নোহোৱা হৈ যাব মানে গছ গছনি কি সেইবোৰ নোহোৱা হৈ যাব তাৰপিছত কৃষিৰ প্ৰসাৰ আজি যদি এইখন ঠাইলৈকে গছ গছনি আছে কালি মই খেতি কৰিব লাগে গছ গছনি কাটি পেলাইছো মই খেতি কৰাইছো লাহে লাহে তাতে বৰষুণ নোহোৱা হৈ আহিব আৰু সেই ঠাই কি হ'ব লাহে লাহে মৰুভূমিলৈ আগুৱাই যাব আৰু বননি ধ্বংসই প্ৰধান যেতিয়া গছ গছনি আছে সেইবোৰ কাটি পেলাইছো মই উদ্যোগ বনাব লাগে মই ৰাস্তা বনাব লাগে মই বিভিন্ন কাম কৰিব লাগিব মোৰ ঘৰ বনাব লাগিব কিন্তু লাহে লাহে কি কৰিব লাগিব সেইবোৰ কি ধ্বংস কৰি পেলাইছো আৰু সেইবোৰ কি হ'ব পাৰে মৰুকৰণৰ এটা এটা কাৰণ হ'ব পাৰে এতিয়া তোমালোকৰ কুৱেশ্যনছ আহিব পাৰে কি কুৱেশ্যনছ তিনটা 1 নম্বৰ কুৱেশ্যন আৰু ইয়াতে কাৰণ তিনিটা দি আছে যে মৰুকৰণৰ বাবে জগৰীয়া মানুহৰ কাৰ্যকলাপ দুটা উল্লেখ কৰা 1 নম্বৰ অত্যাধিক পশুচাৰণ অভাৰ গ্ৰেজিং 2 নম্বৰ কৃষিৰ প্ৰসাৰ আৰু 3 নম্বৰ বননি ধ্বংস তোমালোকে 1 নম্বৰ দিয়ে 2 নম্বৰ দিয়ে 3 নম্বৰ দিয়ে এই তিনিটা লিখি দিবা তোমালোকে নম্বৰ পাই যাবা ঠিক আছে ওকে বুজি পাইছা মৰুকৰণৰ মানুহৰ কি তিনিটা কাৰ্যকলাপৰ ফলত হৈছে অত্যাধিক পশুচাৰণ কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস ঠিক আছে ওকে ইয়াৰ পিছত তোমালোকক কি দিছে ইয়াৰ পিছত কি দিছে বৰ্তমান পৃথিৱীৰ 100খন দেশ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে কিমানখন দেশ পৃথিৱীৰ 100খন দেশ কি হৈছে লাহে লাহে মৰুকৰণৰ কবলত পৰাৰ আগলৈ আগবাঢ়িছে ওকে আৰু মহাদেশসমূহৰ সৰ্বমুঠ শুকান ঠাইত 27% কি হৈছে মৰুকৰণৰ দ্বাৰা আকৃত হৈছে কোনখন ঠাইত উত্তৰ আমেৰিকা মহাদেশত ঠিক আছে তাৰে পিছত দক্ষিণ আমেৰিকা মহাদেশত 22% এছিয়া আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত কিমান হৈছে এছিয়াত 20 আফ্ৰিকাত 18 আৰু অষ্ট্ৰেলিয়াত 8% লাহে লাহে কি হৈছে মৰুকৰণৰ ঠাইলৈ কি হৈছে ঠাইবোৰ আগবাঢ়ি গৈছে গতিকে যিমানে মৰুকৰণ হ'ব আমাৰ কাৰণে বিপদ ওকে তো এইখিনি অলপ তোমালোকে চাই থৈ দিবা ঠিক আছে এইখিনিও কি হ'ব তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ওকে ষ্টুডেণ্টছ ইয়াৰ পিছত আমি আহিছো ইয়েছ মৰুকৰণৰ ফলত সমস্যা বিশ্বই এতিয়া সমগ্ৰ বিশ্বই মৰুকৰণৰ বাবে কি হৈছে বিভিন্ন ধৰণৰ জটিল সমস্যাবোৰত ভুগিব আৰু ভুগিব লগা কাৰণ একমাত্ৰ হৈছে মানুহৰ কাৰ্যকলাপসমূহ ওকে সেইখিনি কথা এতিয়া তোমালোকক আৰু এটা দিছে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা বৰ্তমান সময়ত সকলোৰে মুখে মুখে সৰু ডাঙৰ সকলোৰে মুখে মুখে এইটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি গ্লোবেল ৱাৰ্মিঙৰ কথা তোমালোকে শুনিছা গ্লোবেল ৱাৰ্মিং গোলকীয় উত্তাপ বৃদ্ধি পৃথিৱীৰ প্ৰায় 4600 নিযুত বছৰীয়া ইতিহাসত কি হৈছে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে বহুত পৰিৱৰ্তন হৈছে ভূমিকম্পৰ ফলত মাটি ওপৰ চাপৰ হৈছে বহুত কথা হৈছে কিন্তু তাৰে ভিতৰত কি হৈছে পৰিৱেশৰ মাটি পানী বায়ু আদি জীৱ আদি উপাদানবোৰৰ কি হৈছে লাহে লাহে বৰ্তমান সময়ত ব্যাপক পৰিৱৰ্তন হৈছে মানে কি ব্যাপক মানে কি বেছিভাৱে কি হৈছে পৰিৱৰ্তন চেঞ্জ হ'বলৈ ধৰিছে ঠিক আছে আৰু সেই পৰিৱৰ্তনসমূহৰ বৰ্তমান পৰিৱৰ্তনৰ কাৰণ কি হৈছে মানৱ সৃষ্ট কাৰণ কিন্তু আগতে আছিল প্ৰাকৃতিক কাৰণ আৰু বৰ্তমান সেইবোৰ চেঞ্জ হোৱাৰ কাৰণসমূহ কি হৈছে কোনোবা নহয় ডাইৰেক্টলি হলো আমাৰ মানুহৰ কাৰ্যকলাপ ঠিক আছে এতিয়া সেইবোৰৰ কাৰণ হৈছে মানুহৰ কাৰ্যকলাপ ওকে ঠিক আছে এতিয়া নেক্সট কি দিছে ওকে ইয়েছ এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট তোমালোকৰ এইখিনি কথা ঠিক আছে গোলকীয় উত্তাপ বৃদ্ধি অৰ্থাৎ গ্লোবেল ৱাৰ্মিঙৰ কথা কৈছো আমাৰ যিমানে আমি আমাৰ কামসমূহকে আমি প্ৰকৃতিৰ বিৰুদ্ধ কামসমূহ কৰি থাকিম তাইলে গোলকীয় উত্তাপ মানে কি হ'ব বিভিন্ন ধৰণৰ গৰমটো বাঢ়ি থাকিব তাইলে গ'লে বিভিন্ন ধৰণৰ কি থাকিব বিভিন্ন ধৰণৰ কামবোৰ কি হৈ থাকিব আৰু লাহে লাহে মানুহ কি হ'ব সমগ্ৰ বিশ্ব লাহে লাহে ধ্বংসৰ মুখলৈ কি কৰিব গতি কৰি থাকিব ওকে ষ্টুডেণ্ট এইখিনি কথা তোমালোকে ইয়াতে জাষ্ট অলপ বহলাই কৈছে আৰু তোমালোকে জাষ্ট এবাৰ পঢ়ি ল'বা বুজি পাবা আৰু যদি কিবা বুজি পোৱা নাই ৰাহুল ছাৰ আছে ইউ কেন আস্ক ওকে কিবা যদি বুজি পোৱা নাই বোলে ছাৰ এইটো লাইন বুজি পোৱা নাই এইখিনি এটা লাইন বুজাই দিয়কচোন নিশ্চয় তোমালোকে যি বুজি পোৱা নাই কমেণ্টত কমেণ্ট কৰিবা তাৰ কাৰণে আমি সদায় ৰেডি আছো এনসাৰৰ কাৰণে ঠিক আছে ওকে ইয়াৰ পিছত তোমালোকক কি দিছে তোমালোকক ইয়াতে অলপমান দিছে যেনে কিমান শতাংশ সৌৰ শক্তি বা কিমানে কি আমাৰ সমাধান অৰ্থাৎ মানে কি হৈছে কিমান সৌৰ শক্তিয়ে বায়ুমণ্ডলত আগুৰি আছে কিন্তু বিভিন্ন ধৰণৰ কথা তোমালোকে অলপ দিছে লিন তাপৰ কথা দিছে বহুত বেছি ইম্পৰ্টেণ্ট নহয় জাষ্ট এনে একবাৰ নিজে ৰিডিং কৰিবা বুজি নাপালে দোকান ওকে ঠিক আছে ষ্টুডেণ্টছ ঠিক আছে ইয়েছ এইটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট অলপমান আছে অলপমান বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনিতে মন কৰিব লগা যে বায়ুমণ্ডলত থকা বিভিন্ন গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত
সৌৰশক্তি শোষণ কৰিব পাৰে আৰু এই গেছবোৰৰ ভিতৰত সৌৰশক্তি শোষণ কৰিব পৰা গেছ কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প, ৱাটাৰ ভেপাৰ আদিবোৰে কি হৈছে প্ৰধান, এইবোৰ হৈছে মেইন কাৰণ। ঠিক আছে, উল্লেখ্য যে এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ মাত্ৰ 0.1% হয়, যিটো আমাৰ ভাল হয়, সেইটো আমাৰ আটাইতকৈ কম বস্তু আমি লাভ কৰোঁ। এইটো কি আছে মাত্ৰ 0.1% আমি কি পাইছো। ঠিক আছে, এনেধৰণে স্বাভাৱিকভাৱে থকা এইবোৰ গেছে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ যিটো উত্তাপ সেইবোৰ কি কৰে কমাই ৰখাত অৰ্থাৎ বেলেঞ্চ কৰাত কি কৰে এইবোৰে গেছে সহায় কৰে। ঠিক আছে, এইখিনি আমি বুজি পাইছো। ওকে, এইবোৰ কথা কি আছে তোমালোকৰ অলপমান পঢ়ি ল'বা, ইয়াতে বহুত বেছি একো বুজাব লগা ইয়াতে কুৱেশ্যন আহিব লগা নাই। ওকে ষ্টুডেণ্টছ, ঠিক আছে। ওকে, এতিয়া তোমালোকৰ সেউজ গৃহ গেছৰ কথা কৈছে আৰু এই গেছবোৰক সেউজ গৃহ গেছ কিয় কোৱা হয় আৰু এইবোৰ গেছে কি কৰিছে যিবোৰ পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰিছে, বায়ুমণ্ডলৰ উত্তাপ ৰোধ কৰাত কি কৰিছে সহায় কৰিছে আৰু সেইকাৰণে এইবোৰক কি কোৱা হয় গ্ৰীণ হাউচ গেছ অৰ্থাৎ সেউজ গৃহ গেছ বুলি কোৱা হয়। সেইটো তোমালোকে জাষ্ট সেউজ গৃহ গেছ কাক বোলে জাষ্ট এই লাইনটো পঢ়িবা বুজি পাবা। ওকে, তাতে আৰু বিশেষ ক'ব লগা ইয়াতে নাই, বিশেষ ক'ব লগা ইয়াতে তোমালোকৰ নাই। ওকে, বৰ্তমান পৰিৱেশৰ যিবোৰ সমস্যাই মানৱ সমাজক উদ্বিগ্ন কৰি তুলিছে তাৰে ভিতৰত হৈছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি। লাহে লাহে কি হৈছে উত্তাপ বাঢ়ি গৈ আছে, এটা মূল কাৰণ। ঠিক আছে, এইটো এটা বিশ্বব্যাপী অনুভূত সমস্যা অৰ্থাৎ সকলোৱে অনুভৱ কৰিছে আৰু ইয়াৰ লগত সমগ্ৰ জীৱ জগত বৰ্তি থকাৰ প্ৰশ্ন আহি পৰিছে। আমি জীয়াই থাকিব লাগিব, কিন্তু উত্তাপ বৃদ্ধি হৈ গ'লে আমি জানো জীয়াই থাকিব পাৰিম? কোনোপধ্যে নোৱাৰিম। তাৰ কাৰণ ইতিমধ্যে বিকল্প চিন্তা কৰাৰ সময় আহি পৰিছে। ঠিক আছে, yes, তাৰে কাৰণে কি হৈছে বিকল্প ভবাৰ কি হৈছে সময় আহি পৰিছে। তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধিৰ কথাটো কি হৈছে সকলোতে আলোচনা হৈছে। বিভিন্ন ধৰণৰ কাৰ্বন ডাই অক্সাইডৰ ভূমিকা সৰ্বাধিক বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰাত, সেইটো আমি কেনেকে কম কৰিব লাগিব, এই গোটেইখিনি কথা কি কৰা আছে ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইতিমধ্যে প্ৰতিপন্ন হৈছে যে শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বাঢ়িছে 0.76। শিল্প বিপ্লৱ মিনচ ইণ্ডাষ্ট্ৰী যিবোৰ ঠাইত হৈছিল আগতে ইউৰোপত, ইংলেণ্ডত, সেইবোৰৰ আৰম্ভণিৰ তুলনাত এতিয়া কিমান শতাংশ ঠাই কি হৈছে ডিগ্ৰী বাঢ়িছে 0.76 ডিগ্ৰী আগতকৈ বাঢ়িছে, যিটো আমাৰ কাৰণে অলপ ক্ষতিকাৰক হৈছে। ওকে, যিটো আমাৰ কাৰণে অলপ ক্ষতিকাৰক। yes, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব। কুৱেশ্যনছ আহিব পাৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত কি কি সমস্যা হ'ব পাৰে। তাৰে ভিতৰত প্ৰথমটো সমস্যা কি আহিব, মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, বিভিন্ন ঠাইত বৰফবোৰ গলিব ধৰিব, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, জন্ম হ'বনে, ক'ত কিমান ঠাইত কিমান কি জন্ম হ'ব, তাৰপিছত বৃদ্ধি কেনেকে হ'ব, ভৌগোলিক কেনেকে পৰিৱৰ্তন হ'ব, এইটো ঠাইত কিমান শস্য আগতে ইমান হৈছিল এতিয়া হ'বনে নাই, এনেকুৱা ধৰণৰ বিভীষিকাসমূহ, তাৰপিছত শস্য উৎপাদন আগতে কমি যাব, মৰুকৰণ, এইবোৰ বিভিন্ন ধৰণৰ সমস্যা কি হৈ থাকিব জড়িত হৈ থাকিব। এই কাৰণ লিখিব দিলে যে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা দুটা সমস্যা লিখা, এইবোৰত থকাৰ ভিতৰত তোমালোকে যিকোনো দুটা লিখি দিবা আৰু তোমালোকে 2 নম্বৰ পাই যাবা। ওকে, ঠিক আছে, বুজি পাইছা? বুজি পাইছা? এতিয়া আমি চাওঁ ইয়াৰ পিছত মই তোমালোকক কি কি দিছে। এইটোৱে তোমালোকৰ অন্তিমটো পেজ, এইটোৱে তোমালোকৰ অন্তিমটো পেজ। yes, লগতে বহু জনবসতিপূৰ্ণ দ্বীপ, বদ্বীপ, প্ৰবাল দ্বীপ, পানীত বুৰ যাব, এনে ধৰণৰ সমস্যাবোৰ হৈ থাকিলে পৃথিৱীৰ সমস্যা কি হ'ব লাহে লাহে বাঢ়ি যাব আৰু মানুহৰ বাবে জীয়াই থকাটো কি হ'ব লাহে লাহে অলপ কঠিন হৈ পৰিব। গতিকে ষ্টুডেণ্টছ এইবোৰ সমস্যাৰ কথা কি কৈছে পৰিৱেশৰ প্ৰধান সমস্যা বুলি তোমালোকক ইয়াতে আলোচনা কৰিছে। গতিকে বুজি পালা পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি কিনো আছিল, প্ৰদূষণ পঢ়িলা, তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি, মৰুকৰণ, বিভিন্ন ধৰণৰ এইবোৰ সমস্যাই কি কৰিছে তোমালোকক ইয়াতে দিছে। আমি অলপ ৰিকেপ সামাৰি চাই লওঁ, সামাৰিনো কি কি তোমালোকক ইয়াতে দিছে, সামাৰি কি কিনো তোমালোকক ইয়াতে দিছে, আমি কি কিনো ইয়াতে পঢ়িলো, কি কি পঢ়িলো অলপমান আমি চাই লওঁ। মূল কথাত তোমালোকক দি দিছে, ফাৰ্ষ্ট কি দিছে পৰিৱেশ শব্দ কাক বোলে, পৰিৱেশনো কি, তাৰপিছত প্ৰধান মণ্ডল কেইটা, তাৰপিছত ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ কি তিনিটা ভাগত ভাগ কৰিব পাৰি, লোকেল প্ৰব্লেম, ৰিজিয়নেল প্ৰব্লেম এণ্ড গ্ল'বেল প্ৰব্লেম। তাৰপিছত পৰিৱেশৰ লগত যিবোৰ সমস্যা জড়িত হৈ আছে কি কি ক্ষতি হ'ব,
শিল্প বিপ্লৱৰ ফলত কেনেকৈ কি হৈছে বায়ুমণ্ডল দূষিত হৈছে কিমান শতাংশ ঠাই সম্প্ৰতি বিশ্বৰ কি হৈছে মৰুকৰণৰ কবলত পৰিছে 35% কি হৈছে মৰুকৰণৰ কবলত পৰিছে তাৰে পিছত কেনেকৈ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে কিমান ক্ষতিসাধন হ'ব সেইবোৰৰ ফলত তাহলে গোলকীয় উত্তাপবিধে কি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব এই কথাবোৰ কি কৰিছে তোমালোকক আলোচনা ইয়াতে কি কৰা হৈছে আলোচনা কৰা হৈছে আৰু অতি সহজ ভাষাত মই কি কৰিছো তোমালোকক বুজাই দিছো গতিকে এইটোৱে আছিল তোমালোকৰ পাঠ দ্বিতীয়টো অধ্যায় ইয়াৰ পিছতো যদি তোমালোকৰ কিবা বুজি পোৱা নাই বোলে স্যাৰ এইটো কনসেপ্ট বুজি পোৱা নাই এইটোত অলপমান প্ৰবলেম আছে ইউ ক্যান আস্ক মি গতিকে এনসাৰ দিবৰ কাৰণে আমি ৰেডি আছো এনসাৰ দিবৰ কাৰণে মই ৰেডি আছো গতিকে তোমালোকে যি প্ৰশ্ন হয় তোমালোকে কমেন্টত সুধিব পাৰা বোলে স্যাৰ বুজি পোৱা নাই আকৌ এবাৰ এইটো অলপমান কনসেপ্ট বুজাই দিব নেকি নিশ্চয় বুজাই দিম ইয়াৰ লগে লগে আমাৰ তোমালোকৰ ইতিমধ্যে মই জনাইছো যে প্ৰত্যেকটো পাঠৰ লগে লগে এমসিকিউ আহিব আৰু সেই এমসিকিউ ইয়াত বাহিৰে আমি দিয়াবোৰত বাহিৰে বেলেগ এমসিকিউ আহিব নোৱাৰে কিয় নোৱাৰে বুলি কৈছো আমাৰ প্ৰত্যেকটো এটা এটা লাইনৰ পৰা আমি থৰলি পঢ়ি কি কৰিম তোমালোকক এমসিকিউ প্ৰভাইড কৰিম আৰু সেই এমসিকিউবোৰ চাই যাবা আৰু পৰীক্ষাত কি কৰিবা নিশ্চিন্ত মানে এনসাৰ কৰিবা ঠিক আছে ষ্টুডেন্টস আজিলৈকে এইটোৱে ক্লাছ আছিল তোমালোকৰ দ্বিতীয়টো অধ্যায় আৰু লগে লগে তোমালোকে ষ্টুডেন্টস গাইড চেনেলটো চাই থাকিবা বিভিন্ন ধৰণৰ তোমালোকে ক্লাছসমূহ লগতে জিঅ'গ্ৰাফি ক্লাছ পাই থাকিবা আৰু কিবা প্ৰবলেম হলে আমাক কমেন্টত জনাবা গতিকে আজিলৈ ইমানখিনি সামৰিছো তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু কিবা প্ৰবলেম হলে আমাক জনাবা ঠিক আছে থেংক ইউ